নমস্কাৰ, কেনে আছে সকলো? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। এবাৰ অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক চাই এটা প্ৰশ্ন কৰিছিলে যে প্ৰভু, বিধাতাৰ বিধান ডাঙৰ নে বিধাতা ডাঙৰ? আৰু তেতিয়া কৃষ্ণই অৰ্জুনক চাই কৈছিলে যে শুনা অৰ্জুন, মই নিজেই বিধাতা আৰু নিজেই বিধাতা হোৱাৰ পিছতো মই ৰাধাক বহুত ভাল পাইছিলোঁ আৰু শেষত মই ৰাধাক নিজৰ কৰিব নোৱাৰিলোঁ। আৰু ঠিক তেনেদৰে মীৰাও মোক বহুত ভাল পাইছিলে আৰু মই মীৰাকো নিজৰ কৰিব নোৱাৰিলোঁ আৰু শেষত ৰুক্মিণীক মই নিজৰ সহধৰ্মিনী কৰিবলগীয়া হ'ল। এইটো মোৰ বিধাতাৰ লিখনেই আছিলে। আৰু কথাতে কয় নহয়, বিধিৰ লিখন নাযায় খণ্ডন, জন্মতে কপালত লিখি দিয়া সেই যি লিখন সেইটো কেতিয়াও খণ্ডন নহয়। গতিকে প্ৰতিজন ব্যক্তিৰে এই পৃথিৱীত কাৰ কেনেকুৱাকৈ চলিছে সেইটো কোনেও নাজানে। সেইটো একমাত্ৰ ভগৱানৰ হাতত আছে। যি নহওক, ভালে থাকক, কুশলে থাকক। ধন্যবাদ।